হেল্ল' গাইজ, ৱেলকাম বেক টু মাই অনলিক মাষ্টাৰ। অনলিক মাষ্টাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী 1947 চনৰ পৰা কোন প্ৰধানমন্ত্ৰী হৈ আছিলে আৰু তেওঁলোকৰ কাৰ্যকালটো আপোনালোকক দেখাম। কিমান দিন তেওঁলোকে শাসন কৰিছিলে সেইটো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি দেখাম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Prime Minister name Tanner. Jawaharlal Nehru 1947 to 1964 তেওঁ 17 বছৰ কাল ৰাজত্ব কৰিছিল আৰু তেওঁ ভাৰতবৰ্ষৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল। আৰু গুলজাৰিলাল নন্দ 1964 to 1964 বেছি দিন ৰাজত্ব কৰিব পৰা নাছিল গুলজাৰিলাল নন্দ। লাল বাহাদুৰ শাস্ত্ৰী 1964 to 1966 তেওঁ 2 বছৰ কাল ৰাজত্ব কৰিছিল। গুলজাৰিলাল নন্দ হৈছিল তেখেতে 2 বাৰৰ কাৰণে হৈছিল 1966 to 66 বেছি দিন ৰাজত্ব কৰিব পৰা নাছিল গুলজাৰিলাল নন্দ। ইন্দিৰা গান্ধী 1966 to 1977 ইন্দিৰা গান্ধীয়ে 11 বছৰ কাল ৰাজত্ব কৰিছিল। মোৰাৰজী দেশাই 1977 to 1979 তেখেতেও 2 বছৰ ৰাজত্ব কৰিছিল। চৰণ সিং 1979 to 1980 1 বছৰৰ বাবে প্ৰধানমন্ত্ৰী আছিল। ৰাজীৱ গান্ধী 1984 to 1989 তেওঁ 5 বছৰ ৰাজত্ব কৰিছিল। বিশ্বনাথ প্ৰতাপ সিং 1989 to 1990 তেওঁ 1 বছৰৰ বাবে প্ৰধানমন্ত্ৰী আছিল। চন্দ্ৰশেখৰ 1990 to 1991 তেখেতেও 1 বছৰৰ কাৰণে আছিল। পি.ভি. নৰসিংহ ৰাও 1991 to 1996 তেখেতে 5 বছৰেই আছিল। অটল বিহাৰী বাজপেয়ী 1996 to 1996 এইটো বেছি দিন নাছিল। এইচ.ডি. দেৱগৌড়া 1996 to 1997 তেখেতে 1 বছৰৰ কাৰণে আছিল। অটল বিহাৰী বাজপেয়ী 1998 to 2004 তেওঁ সম্পূৰ্ণ কাৰ্যকালৰ কাৰণে প্ৰধানমন্ত্ৰী আছিল। আৰু ডক্টৰ মনমোহন সিং 2004 to 2014 তেওঁ 10 বছৰৰ প্ৰধানমন্ত্ৰী আছিল। এন.ডি. মোদী নৰেন্দ্ৰ মোদী 2014 পৰা আজিলৈকে তেওঁ প্ৰধানমন্ত্ৰী আছিল আৰু তেওঁ 2বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হৈছে। তো প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল আৰু প্ৰধানমন্ত্ৰী 1947 পৰা 2024 চনলৈকে যিকেইজন প্ৰধানমন্ত্ৰী আছিল সম্পূৰ্ণ ভিডিঅ' এইটোৰ জৰিয়তে মই দেখালোঁ। আৰু আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। এটা ভিডিঅ'ত দেখাইছোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে ওচৰত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব আৰু আপোনালোকে যাতে তাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পাই যায়। কম্পিটিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' দিয়া আছে তাত আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' আহি থাকিব। তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ওচৰতে থাকিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো আজিৰ পৰা এইটো ভিডিঅ'ৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।